জাতীয়তাবাদী যুৱ ছাত্ৰ সন্থাৰ বৰ্ষাত আঞ্চলিক যুৱ ছাত্ৰ সন্থাৰ উদ্যোগত শিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জাতীয়তাবাদৰ জীপাল চক্ৰৰ বহন কৰা চৰাইদেউ জিলাৰ ঐতিহাসিক বৰঘাটত এই মাটিৰ মৰমত গীতৰ কথাৰে সুৰৰ আলোকেৰে নিমাষিত জনক দেখাত্মবোধ জগাই তোলাৰ সুৰ সৈনিক শিল্পী ৰাজীৱ শদিয়াৰ কৰণত একাঞ্জলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বৰঘাট আঞ্চলিক যুৱ ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ বৰঠাকুৰ আৰু সমিতিৰ বলিষ্ঠ পদক্ষেপত লগতে চৰাইদেউ জিলা যুৱ ছাত্ৰ সন্থাৰ সভাপতি লংকেশ্বৰ গগৈৰ বন্তি প্ৰদানৰ এসময়ৰ বিশিষ্ট সাংবাদিক নীলপদ্ম গগৈ, শিক্ষক দেৱজিৎ গগৈ আৰু বহুকেইজন গুণমুগ্ধ ব্যক্তিৰ অংশগ্ৰহণেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ অধিক জীপাল কৰি পাহৰি নাযাব দে জীৱন নাতৰ ভাওলৈ ওলোৱা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে বন্ধু পাহৰি নাযাব দে আকাশ ভাঙিলে তুমি না ভাঙিবা আকাশ ভাঙিলে তুমি না ভাঙিবা প্ৰতিভাই অভিশাপ দিব প্ৰতিভাই অভিশাপ দিব কলা ডাৱৰে আকাশ ঢাকিব কলা ডাৱৰে আকাশ ঢাকিব ধুমুহাই উৰুৱাই নিব ধুমুহাই উৰুৱাই নিব নিউ নিউ পৰা ফেঁচাৰ চিঞৰে তোমালৈ সোঁৱৰাই দিয়ে তোমালৈ সোঁৱৰাই দিয়ে পাহৰি নাযাব দে। তথাপিও ৰাজীৱ শদিয়া ডাঙৰীয়াৰ যি আজি আমি খবৰ পাইছোঁ যে তেখেতৰ মৃত্যুবৰণ কৰিলে, তেখেতৰ যি এক দুখজনক ঘটনা সংঘটিত হ'ল। আমি একো নকওঁ, এক জাতীয়তাবাদী সত্তাৰ আচলতে মৃত্যু হ'ল। ৰাজীৱ শদিয়াৰ মৃত্যু হোৱা নাই, এক জাতীয়তাবাদী সত্তাৰ মৃত্যু হ'ল। আৰু ৰাজীৱ শদিয়া কি আছিল কি নাই সমগ্ৰ অসমে জানে, অসমীয়াই জানে। আৰু এই অসমীয়াই ৰাজীৱ শদিয়াক চিৰদিন চিৰকাল আচলতে মনত ৰাখিব। ৰাজীৱ শদিয়াৰ প্ৰতিটো গান আচলতে নিজৰ বাবে নাছিল, জাতিটোৰ বাবে আছিল। জাতিটো আচলতে আগুৱাই যাবৰ বাবে এই গান আছিল। ৰাজীৱ শদিয়াক কি ধৰণে আজি সন্মান জনাম মই বুজি পোৱা নাই, কিন্তু ৰাজীৱ শদিয়াক আমি সদায় মনত ৰাখিম। কথাটো সেইটো। আৰু আচল কথা হ'ল বহিৰাগত ভূমিয়াই যি ধৰণে আমাক আচলতে গ্ৰাস কৰিছে। বিদেশী আৰু বহিৰাগতৰ মাজত পাৰ্থক্য আছে। বিদেশী বেলেগ বস্তু, বহিৰাগত বেলেগ বস্তু। আৰু এই বহিৰাগতে আচলতে যেতিয়া আমাক গ্ৰাস কৰিছে, এই গ্ৰাসৰ বিৰুদ্ধে আমি যুঁজিবৰ হ'ল, আমি জাগিবৰ হ'ল। আমি বাৰে বাৰে কওঁ যে আহক ৰাজীৱ শদিয়াৰ আদৰ্শৰে আমি আগবাঢ়ি যাওঁ। ৰাজীৱ শদিয়াৰ যি গান, ৰাজীৱ শদিয়াৰ
যি হত্যা, এই হত্যালৈ আমি আগবাঢ়ি যাওঁ। বিশেষ একো নকওঁ, ইমানকে ক'লো, আহক আমি ৰাজক ভদিয়াৰ আদৰ্শৰে আগবাঢ়ি যাওঁ। ধন্যবাদ। জয়। আমাৰ আটাই শ্ৰদ্ধাৰ পাৰ্টি জিলা সমিতি সম্পাদক লংকেশ্বৰ গগৈ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ ইয়াতে উপস্থিত থকা বিভিন্ন ব্যক্তিসকল, আমি একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈছোঁ আৰু বন্তি প্ৰজ্বলন কৰিছোঁ। ইয়াৰ মাত্ৰ তেখেতৰ স্মৃতি আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি বন্তি প্ৰজ্বলন কৰিছোঁ। কিন্তু আমি তেখেতৰ জাতীয় সত্তাক আমি সদায় জীয়াই ৰাখিব লাগিব। তেখেতৰ জাতীয় সত্তাক আমি শ্ৰদ্ধাঞ্জলি জনোৱা নাই। আমি তেখেতৰ মাত্ৰ তেখেতৰ যি আত্মা সেৱা শান্তিৰ বাবে আমি একাজলি বন্তি প্ৰজ্বলন আমি চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত বৰহাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰহাটবাসী ৰাইজৰ সহযোগত আজি একাজতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। প্ৰতিদিনা আমাৰ মাজৰ পৰা ৰাইজোৱা আমাৰ জাতি আৰু মাটিৰ হকে, গাঁৱৰ চহা জীৱনৰ হকে গীত গাই যোৱা ৰাজীৱ ভদিয়া কেৱল আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। এই অনুষ্ঠানত উপস্থিত থকা আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সাংগঠনিক সম্পাদক সুৰজিৎ বুঢ়াগোহাঁই ডাঙৰীয়া আৰু বৰহাট আঞ্চলিক সমিতিৰ সভাপতি ভাস্কৰ বৰঠাকুৰ, সম্পাদক অৰুণ সিং প্ৰমুখ্যে, আমাৰ ৰুস্তম কোকাদেউ প্ৰমুখ্যে আৰু এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, আমাৰ লগত অহা আমাৰ আটাই শ্ৰদ্ধাৰ ককাইদেউ, আমাক প্ৰতিটো ক্ষণতে সহযোগিতা আগবঢ়োৱা মোহন চাহু ডাঙৰীয়া শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন জনাইছোঁ। সৰ্বপ্ৰথমে মই শ্ৰদ্ধাৰে সুৰৈছোঁ পবিত্ৰ ট্ৰেইনত প্ৰয়াত ৰাজীৱ ভদিয়া দেৱলৈ। আচলতে তেখেতৰ যি গীত মাত আছিল, তেখেতে প্ৰতিটো সময়ত আচলতে জাতিৰ সংকটৰ সময়ত শিল্পী হিচাপে তেওঁ প্ৰথমে আচলতে গীতেৰে তেওঁ প্ৰতিবাদ কৰে। আমি সকলোৱে জানো আজি তেওঁৰ দেহাতখনত আচলতে সমগ্ৰ জনগণে তেখেতক শ্ৰদ্ধাৰে সুৰৈছে, শ্ৰদ্ধাঞ্জলি জনাইছে। আমি আজি এই পবিত্ৰ ট্ৰেইনৰ পৰা তেখেত য'তেই আছে শান্তিত থাকক আৰু তেখেতে তাৰ পৰা আমাক আশীৰ্বাদ কৰক, যাতে আমি তেখেতৰ যি আদৰ্শ আছিল, তেওঁ জাতিটোৰ প্ৰতি থকা যি আদৰ্শ, যি ত্যাগ আছিল, গীতেৰে তেওঁ আমাৰ জনগণক তেনেকৈ সজাগ সচেতন কৰিবৰ কাৰণে যেতিয়া জাতিটোৰ কাৰণে সংকট আহে, এই মুহূৰ্তত যি তেওঁ ত্যাগ কৰিছিল, আদৰ্শ দেখাইছিল, এই আদৰ্শ ত্যাগক যাতে আমি নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি যাতে জীয়াই ৰাখিব পাৰোঁ, আমি তেখেতে তাৰ পৰা আমাক আশীৰ্বাদ কৰক, আমি তাকে কামনা কৰিছোঁ। আৰু পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জনাইছোঁ। ইতিমধ্যেই পৰিয়ালটোৰ কাষত বহুজনে আচলতে সহায় সহযোগিতা আগবঢ়াইছে। গতিকে আমাৰ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এটি সজাতি দল সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইকে প্ৰমুখ্যে এটি সজাতি দল গৈ আমাৰ আটাই শ্ৰদ্ধাৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াৰ নেতৃত্বত আজি তেখেতৰ শদিয়াস্থিত বাসগৃহত উপস্থিত হৈ আমাৰ পৰিয়ালৰ পৰা আমাৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰাও তেখেতক 1 লাখ টকাৰে আচলতে সহায় আগবঢ়াইছে। গতিকে আমাৰ এটাই কথা যে জাতিৰ হকে প্ৰতিটো মুহূৰ্তত গীতেৰে ৰাইজক সজাগ সচেতন কৰি জাতিটোৰ কাৰণে সন্মুখৰ পৰা আচলতে তেওঁ প্ৰতিবাদ কৰিছিল। আজিৰ তাৰিখত আমি তেখেতে যি আদৰ্শ আৰু ত্যাগ দিছিল, এই ত্যাগক কিন্তু আমি স্বীকাৰ কৰিব লাগিব। গতিকে ৰাজীৱ ভদিয়া নহয়, ৰাজীৱ ভদিয়া আচলতে এটা জাতিৰ সত্তা, সাংস্কৃতিক সত্তা বুলি ক'ব লাগিব। গতিকে সমগ্ৰ অসমতে আজি তেখেতক সুৰৈছে, শ্ৰদ্ধাৰে শ্ৰদ্ধাঞ্জলি জনাইছে। গতিকে পবিত্ৰ ক্ষেত্ৰত আমি পুনৰবাৰ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমাৰ ক'ব লগা দৰকাৰ সামৰি মাৰিছোঁ। আৰু